তো বন্ধুসকল আজি আমি তেহৰান চালোঁ OTT-তে ৰিলিজ হৈছে যিহেতু আমি ক'তো যাব লগা হোৱা নাই চাই কিনে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চবৰে লগত একেলগে আৰু চবৰে কাৰণে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট যোনে যোনে চাইছে গম পাব আজি প্ৰথমতে মই অলপমান কনটেক্সটো দি দিওঁ তাৰপিছত আমি ৰিভিউটো দি দিম আৰু নিজৰ ফালৰ পৰা আমাৰ যোনখিনি ক'বলগীয়া আছে তো বস্তুটো বেচিকেলি হ'ল ষ্টৰিটো এনেকুৱা যে এজন দিল্লীৰ স্পেচিয়েল চেলত কাম কৰা এজন এমপ্লয়ী অফিচাৰ এজন ৰাজীৱ কুমাৰ তেখেতৰ নাম তেখেত এটা কেছ এটা ইনভেষ্টিগেট কৰি থাকে দিল্লীৰ পৰা সেই কেছটো গৈ পায় তেহৰানত কেনেদৰে তেওঁৰ কি কি প্ৰব্লেমবিলাক ফেচ কৰে তেওঁক আমাৰ ৰয়ে কেনেদৰে হেল্প কৰে নে নকৰে ইজৰাইলে কেনেদৰে প্ৰব্লেম ক্ৰিয়েট কৰে আৰু ইফালে আমাৰ ইৰাণে কেনেকৈ দিগদাৰি কৰে এই গোটেইখিনিৰ ওপৰত বনাইছে চিনেমাখন আৰু এই গোটেই চিনেমাখন এখন টু ইভেণ্টছৰ পৰা লোৱা হৈছে যদিও চিনেমাখন টু ইভেণ্টছৰ পৰা লোৱা হৈছে কিছুমান ক্ষেত্ৰত অলপমান আপোনালোকৰ এটা কানেকশ্যন এটা সেনেকুৱা নহ'ব পাৰে তো যিহেতু চাইছোঁ যাতে আপোনালোকে চাব পাৰে বা আমাৰ ভিডিঅ'টো চাই কিনে গম পায় চ' আপোনালোকক কনটেক্সটো দিলোৱে এতিয়া চিনেমাখন ৰিলিজ হৈছে আমাৰ OTT প্লেটফৰ্ম Z5ত গতিকে সকলোৱে চাব পাৰে আৰু মোৰ বন্ধু তইতো চালিয়ে কেনেকুৱা লাগিল তোৰ ফালৰ পৰা পইণ্ট অফ ভিউটো কেনেকুৱা হ'ব মানে লং ষ্টৰি শ্বৰ্ট কৰি কিনে কৈ দিওঁ ফিল্মখনৰ এনে জাষ্ট মানে মুভিখন মানে পুৰা কাৰেক্ট টাইমতে ৰিলিজ কৰিছিল আৰু ষ্টৰিটো এনেকুৱা ধৰণৰ এই যিহেতু ক'লে মই সৰুকৈ জাষ্ট এটা অভাৰভিউ এটা দি দিওঁ মই মানে ৱাৰখন লাগে ইজৰাইল আৰু ইৰাণৰ মাজত আৰু ইয়াৰ মাজত আমাৰ ইণ্ডিয়া কেনেকৈ মাজত ফাঁচে সেইটোৰ ওপৰত গোটেইখিনি মুভিখন তো ইণ্ডিয়া কিয় ফাঁচিব লগা হ'ল কেনেকৈ ফাঁচিল এইবিলাক গোটেইখিনিৰ ওপৰত বাকী ষ্টৰি ৱাইজ কি হয় মুভিখন অলপমান গ্ৰিপিং হয় যদিও সিমান নহয় কিন্তু অলপমান গ্ৰিপিং হয় আৰু বোমৰ যোনটো দেখা পাওঁ প্ৰথমতে বহুত মানে ইউনিক ৱেত দেখাইছে মানে সেনেকুৱা আজিলৈকে ক'তো আমি হলিউডতো দেখা নাই বা বেলেগ ক'তো আমি ইণ্ডাষ্ট্ৰিটো দেখা নাই মানে বস্তুটো তো ছেকেণ্ডলি হ'ল যে ক'ৰবাত আমি সেই ইম'শ্যনছটো মই কিছুমান জেগাত ৰিলেট কৰিব পৰা নাই মানে যোনটো আমাৰ ইণ্ডিয়াৰ চেণ্টিমেণ্টক লৈ কিনে বনাইছে মুভিখন আৰু এটা মানে মই মেডকক এটা মানে ধন্যবাদ দিব খোজোঁ যে আমি ইণ্ডিপেণ্ডেন্স ডেৰ আগৰ দিনা এটা বহুতেই নতুন ফ্ৰেছ কণ্টেণ্ট বা কনচেপ্ট এটা আমি দেখা পাইছোঁ ৰেডাৰ দেন ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধৰ বাহিৰে এখন বেলেগ এটা কনচেপ্ট লৈ কিনে দিয়া বহুত ডাঙৰ কথা আৰু বিশেষকৈ য'ত এতিয়া ইজৰাইল আৰু ইৰাণৰ য'ত যুদ্ধ চলি থকাৰ সময়ত এনেকুৱা এখন মুভি ৰিলিজ দিছে এটা বহুত ডাঙৰ বোল্ড ষ্টেপ তো মানে কাৰণ ইয়াতে গোটেইখিনি সিহঁতৰ মানে মুভিখন আমি ভিতৰৰ কিছুমান কথাও গম পাওঁ মুভিখনত তো মানে বিৰাট ডাঙৰ ষ্টেপ আৰু এটা নতুন ফ্ৰেছ কণ্টেণ্ট এটা কিন্তু মোৰ হিচাপত মানে মুভিখনে চাগে আৰু অলপমান মানে ষ্টৰি ভাল হ'ব পাৰিলে হয় চাগে মোৰ মতে কাৰণ ইমান এটা নহয় মানে ওৱান টাইম ৱাটছ মানে মানুহে চাই কিনে মানে এবাৰতে মানে পাহৰি যাব পাৰে বা ইমান মনত ৰাখিব লাগে একো চিন নাই বা BGM তেনেকুৱা ইমান এক্সট্ৰা অৰ্ডিনেৰী BGM নাই যোনটো আমাৰ চিনেমাখন চাই উঠিলে আমাৰ যোনটো মাথাত বাজি থাকে মানে BGMটো বা এনেকুৱা এটা গান নাই যোনটো আমাৰ গানটো নাই মুভিখনত এটাও বা তেনেকুৱা একো মানে মিউজিকেল একো তেনেকুৱা নাই প্লাছ কিছুমান জেগাত মোৰ মানে আমাৰ মানসিক চিল্ডাৰ আছিল তাৰ এক্টিং মোৰ ইমান এটা খাছ লগা নাই অলপমান সাইকিক টাইপ আছিল প্লাছ আমাৰ এটা পৰ্টত এটা মানে সেই হয় গান সিকুৱেন্স এটা হয় ফায়াৰিং এটা হয় মানে এইটো বহুত বেছি কেজুৱেলি দেখুৱা যেন লাগিছিল মোৰ মানে মই কিবা এটা মানে চিৰিয়াছনেছটো নাপালোঁ বা যোনটো চেজ হ'লে যোনটো এটা মানুহৰ মনত মানে আমাৰ এটা থাকে ন এড্ৰিনেলিন ৰাস্তাতে থাকে যে কি হ'ব এনে এইটো লাগাতকৈ বেছি কেজুৱেল টাইপ লাগিছে মানে চাৰিওফালৰ পৰা গুলি চলি আছে সিহঁতে বিন্দাছ মাজেদি সোমাই কিনে তিনিটাই কভাৰ কৰি কিনে মানে এটা গুলি লগা নাই আমি মানে ইমান পুৰা ভিতৰকে নাযাওঁ আপোনালোকে মুভিখন চালে গম পাবই আৰু প্লাছ কিছুমান টাইমত মই অলৰেডি ক'লোৱে যে কিছুমান টাইমত আপোনালোকৰ কানেকশ্যনটো মুভিখনৰ পৰা কাটা যাব কিছুমান টাইমত নাই মানে প্ৰথমতে আমি বোমব্লাষ্টতে আমি সেই কানেকশ্যনটো পাওঁ তাৰপিছত মানে মুভিখনৰ একো কানেকশ্যনে নাই ক'ব গ'লে তো এতিয়া বাকীখিনি কিন্তু এটা বস্তু ভাল লাগিছে কিছুমান আমি এটা বস্তু যে মুভিখনত থ্ৰুদি এটা বস্তু এটা শিকিব পাৰিছোঁ আমি যোনটো বস্তু মেবি আমি গম পোৱা নাছিলোঁ যে এই যোনটো মিছন বা এই যোনটো এই হয় তাৰ পিছত মানে আমাৰ ইণ্ডিয়ান সইলত কোনো মানে নিজৰ এক্সট্ৰা নিজা মিছনবোৰ কেৰি আউট কৰিব পাৰে বাহিৰা কাজিয়া আমাৰ ইণ্ডিয়ান সইলত ইয়াৰ তাৰ পিছত আমাৰ হোৱা নাই আৰু ইটো কাৰণে সেই মিছনটো কেৰি আউট কৰা হৈছিল আৰু মানে এইটোৱে ক'লোঁ যে
বহুত ডাঙৰ বঢ়িয়া ষ্টৰী এটা আছিল মানে বস্তুখিনি ইমোশনছৰ লগত জড়িত কৰাব বিচাৰিছিল মানে এক্সিকিউট তেনেকুৱা নহল এক্সিকিউশনটো হেনুকা নহল মানে একদম মানে কি হল এটা প্ৰিন্ট এৰিবৰ কাৰণে মানুহৰ মনত থাকি গ'ল ক'বাত ইমপ্ৰেছন এটা এৰিব থাকি গ'ল আৰু গোটেই ফিল্মখনত অকল জন আব্ৰাহামে অকলে টানি নিয়াহে লৈছে মানে কিন্তু এনে বেয়া নহয় আপোনালোকে চাব পাৰে ওৱান টাইম ওয়াচ যেহেতু ফ্ৰীত আছে আপোনালোকে চাই কিনে নিজৰ নিজৰ পইণ্ট অফ ভিউ আমাৰ কমেন্ট সেকশনত জনাব পাৰে আৰু বাকিটো আৰু ইখন বাকি বিশেষ ক'ব লগা নাই ৰান টাইম হয় 1 ঘণ্টা 55 মিনিট তো বেছি লম্বা নহয় আপুনি একবাৰ ষ্টাৰ্ট কৰিলে আপুনি হেক কৰি দিব আৰু আপোনাৰ মুভিখন ষ্টাৰ্ট হোৱাৰ লগে লগে বেছি টাইম নালাগে ষ্টৰী বিল্ড আপ হ'ব মুভিখন ষ্টাৰ্ট হ'ল লগালগ ষ্টৰী বিল্ড আপ তাৰ পৰা হৈ যায় মানে বাকি জন ইব্ৰাহিমে আমাক বহুত ভাল ভাল মুভিও দিছে কেইখনমান ডিপ্ল'মেট টাইপ মুভিও পাইছোঁ আমি জন ইব্ৰাহিমৰ পৰা এখন আমি ৰোমিও আকবৰ ৱাল্টাৰ বুলি এখন চাইছিলোঁ সেইখনো ভাল আছিল তো মোৰ এনেকুৱা লাগিছে জন ইব্ৰাহিমে এইটো জনাৰে বিচাৰি লৈছে কিন্তু ঠিকে আছে কিন্তু অলপমান ৰাইটাৰৰ অলপমান স্ক্ৰিপ্ট অলপমান ভাল কৰিলে ভাল হয় বস্তুখিনি মানে কাৰণ কিয় কষ্ট কৰি আছে কিন্তু এক্সিকিউশন এনেকুৱা পোৱা নাই আমি লাষ্ট বক্স অফিচ ৰেকৰ্ড চালো মানুহৰ পৰা ইমান এটা সাপোর্ট পোৱা নাই মানে দেশক লৈ কিনে যদিও মুভি বনাই আছে তাৰ তুলনাত কিন্তু আমাৰ বাকিবিলাক এক্টৰে কিন্তু দেশক লৈ কিনে মুভি বনালে কিন্তু স্ক্ৰিপ্ট বিলাক ভাল তো এক্সিকিউশন ভাল হয় এইখন মুভিত মানে সেইটো এক্সিকিউশনটো অলপমান মানে উইক লাগিল মানে তো এইখিনি আছে সো এনিৱেজ এইখিনিয়ে আৰু এনেকুৱা ৰিভিউ মুভি ৰিভিউ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আমি সদায় একচুয়ালি আমি ডেইলিয়ে ভিডিও দিওঁ কিবা নহয় কিবা মুভি ৰিপৰ্ট আপোনাৰ আমি ৰিভিউ দিওঁ অসমীয়াত ৰিভিউ দিওঁ আনবায়াস ৰিভিউ দিওঁ আমি অলৰেডি আমাৰ মটোৱে এইটো যে আমাৰ আনবায়াস ৰিভিউ আপোনালোকক দিয়াটো আৰু আমাক জনাব কমেন্ট সেকশনত যাতে আমি কিবা যদি ইমপ্ৰুভমেন্ট কৰিব লগা আছে আমাৰ চেনেলটোত ডু সাবস্ক্ৰাইব প্লিজ লাইক প্লিজ কমেন্ট থ্যাংক ইউ বাই বাই। Audio Jungle।